সমাগত পঞ্চায়ত নিৰ্বাচন কেউফালে নিৰ্বাচনী ঢৌ ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিধায়ক অখিল গগৈ লখিমপুৰ জিলা চাবতি গাঁও পঞ্চায়তত শনিবাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলায় ৰাইজৰ দলৰ চাবতি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আমিৰ আলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অখিল গগৈয়ে শনিবাৰে ৰঙাজান মিলনজ্যোতি কৃষ্টি সংঘত আয়োজিত এক জনসভাত অংশগ্ৰহণ কৰি আমিৰ আলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাইজৰ দলৰ প্ৰাৰ্থীক এইবাৰ পঞ্চায়ত নিৰ্বাচনত জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায় এই জনসভাত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ লগতে লখিমপুৰ জিলাৰ সভাপতি আজাদ হাজৰিকা সম্পাদক সিদ্দিকুৰ ৰহমানৰ লগতে বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে মোৰ হিমানটো বিশ্বাস আছে বা ৰাইজৰ মোৰ প্ৰতি বিশ্বাস আছে মই যেহেতু আগৰ পৰাই সমাজ সেৱা কাম কৰি আহিছোঁ সমাজৰ লগত মই জড়িত ৰাইজৰ যি সুবিধা অসুবিধা হয় মই মাতো গতিকে সেই ভাবিয়ে মই ওলাই আহিছোঁ ৰাইজে মোক সেই বুলিয়ে ভোট দিব বুলি মই আশাবাদী দুখীয়া মানুহ সেই পঞ্চায়তী ব্যৱস্থা আঁচনিৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈ আছে আমি যিমান দূৰ দেখা পাইছোঁ পঞ্চায়তত দুৰ্নীতি চলি আছে গতিকে সেই দুৰ্নীতিসমূহ মুক্ত কৰিবলৈ দুখীয়াৰ ঘৰে ঘৰে আমি আঁচনিসমূহ পোৱাবলৈ আমি ওলাই আহিছোঁ ৰাইজৰ দলৰ পৰা আৰু ৰাইজৰ দলৰ বিষয়ে সকলোৱে জানে ইমান নিস্বাৰ্থৰে আমাৰ বিধায়ক ডাঙৰীয়াই কাম কৰি আছে গতিকে মই বহুত বিশ্বাস লৈ মনত বান্ধি লৈ ৰাইজে মোক সঁহাৰি জনাইছে যথেষ্ট বহুত হেঁপাহেৰে ওলাই আহিছোঁ এইবাৰ জিকিম বুলি ৰাইজে কি কাৰণে লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য আপোনালোকৰ বিহু লাগিছেনে আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000 অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা টেষ্ট ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ